BCCI সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ ডাঙৰীয়া, অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকল, আসাম প্ৰিমিয়াম লীগৰ ফ্ৰেঞ্চাইজিসকল, উপস্থিত সুধীবৃন্দ। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত অসম প্ৰিমিয়াৰ লীগ আমাৰ ৰাজ্যখনৰ ক্ৰীড়া ইতিহাসৰ বাবে এটা ইম্পৰ্টেণ্ট মাইলষ্টন। আমি সকলোৱে IPL দেখিছিলোঁ আৰু IPLৰ সফলতাও আজি আমি সকলোৱে দেখা পাইছোঁ। ৰাজ্যিক পৰ্যায়ত IPLৰ দৰে খেল এখন ৰেপ্লিকেট কৰিব পৰাটো এটা প্ৰত্যাহ্বানৰ কাম, কিন্তু তাৰ মাজতো 8টাকৈ ফ্ৰেঞ্চাইজি আজি আগবাঢ়ি আহিছে আৰু আসাম প্ৰিমিয়াৰ লীগ যাতে আমি অসমত কৰিব পাৰোঁ তাৰ কাৰণে পৰিৱেশ এটা গঢ়ি তুলিছে। মই ফ্ৰেঞ্চাইজিসকলক ধন্যবাদ জনাইছোঁ আৰু অসম ক্ৰিকেট সংস্থায়ো গ্ৰহণ কৰা প্ৰত্যাহ্বানৰ বাবে তেখেতসকলকো মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে BCCIৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এই খেলখন ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। জিঅ' হটষ্টাৰতো ইয়াক দেখা পোৱা যাব আৰু বিশেষকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে অসমৰ উদীয়মান খেলুৱৈসকলে আসাম প্ৰিমিয়াৰ লীগৰ জৰিয়তে নিজৰ ক্ৰীড়া প্ৰতিভা এখন বৃহৎ মঞ্চৰ সন্মুখলৈ অনাৰ সুবিধা পাব। এই খেলখনৰ সুবিধা লৈ আমি নিশ্চিত যে ইয়াত বহুত যি টেলেণ্ট আজিলৈকে আইডেণ্টিফাই হোৱা নাছিল তেনেকুৱা টেলেণ্ট আমি আইডেণ্টিফাই কৰিব পাৰিম আৰু লাহে লাহে তেওঁলোকক আমি ভাৰতীয় দল বা IPLলৈকেও আমি প্ৰমোট কৰিব পাৰিম। এটা কথা দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে APL আমাৰ আৰম্ভণিতে ইট কেনট বি এ প্ৰফিট মেকিং এক্সাৰচাইজ। কাৰণ মূল কথাটোৱে হ'ল যে যেতিয়া IPL চলি থাকিব ডেফিনেটলি যিমানবিলাক স্পনচৰ বা ইণ্ডাষ্ট্ৰী তেওঁলোকৰ এটেনশ্যনটো IPLত থাকিব। কিন্তু আসাম প্ৰিমিয়াৰ লীগৰ পৰা আমি এজন বা দুজন যদি খেলুৱৈ IPLলৈকে উলিয়াব পাৰোঁ, লগে লগে আমাৰ আসাম প্ৰিমিয়াৰ লীগৰ কেৰেক্টাৰটো বদলি হৈ যাব এণ্ড দেন দেয়াৰ উইল বি ট্ৰিমেণ্ডাছ ৰেছপন্স আৰু মানুহৰ এই গোটেই আমাৰ যিটো আজি ইনিচিয়েটিভ তাৰ প্ৰতি সকলোৰে ধ্যান আকৰ্ষণ হ'ব। I am sure that initial period will be tough, but if we can make it collectively successful, then future will be bright. So there will be a gestation period. We have to go through that. আৰু মই ভাবোঁ যে অসম ক্ৰিকেট সন্থায়ো সহায় কৰিব কেনেকৈ সকলোকে এটা উপযুক্ত মঞ্চ দিব পাৰি, সকলোকে কেনেকৈ সহায় কৰিব পাৰি। বাট দিছ ইজ এ নিউ এক্সপেৰিয়েঞ্চ, দিছ ইজ এ নিউ বিগিনিং। জাৰ্ণিটো সন্মুখত কেনেকুৱা হ'ব নবডি ন'জ, বাট এনেকুৱা ধৰণৰ প্ৰত্যাহ্বানবিলাকে ইউজুৱেলি সফল হয়। যেতিয়া IPLও আৰম্ভ হৈছিল কোনেও ভাবা নাছিল যে ইমান ছাকচেছ হ'ব, বাট ডেটছ দ্য জাৰ্ণি উই হেভ টু গ' থ্ৰু। আৰু আজি আমি ইয়াতে সকলো একলগ হৈ এই জাৰ্ণিটো আগুৱাই নিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। দেৱজিৎ শইকীয়া ডাঙৰীয়াই উল্লেখ কৰিছে যে এনেকুৱা খেলৰ লগত আজিকালি আৰু এটা যিটো এডভাৰ্ছ এটা ছিটুৱেশ্যন গঢ় লৈ উঠে সেইটো হৈছে বেটিং চিণ্ডিকেটছ। ইউজুৱেলি যেতিয়াই খেল আৰম্ভ হয়
মোৰ আগত এটা দুটা মই অভিজ্ঞতাও আছিলে যিহেতু মই বেডমিণ্টন চাই আছিলোঁ এনেকুৱা খেলবিলাকত ইউজুৱেলি বেটিঙৰ বা মেটচ ফিক্সিঙৰ এটা মানুহ কিছুমানে এণ্টাৰ কৰা আৰম্ভ কৰে আৰু যেতিয়াই বেটিং বা মেটচ ফিক্সিং আৰম্ভ হয় দেন দ্যাটছ দ্য এণ্ড অফ দ্য জাৰ্ণি কাৰণ এবাৰ যদি ৰেপুটেশ্যন নষ্ট হয় সেই ৰেপুটেশ্যনটো দুবাৰ বা নেক্সট টাইম বিল্ড কৰিব নোৱাৰি চ' মই আশা কৰিম যে ফ্ৰেঞ্চাইজি আৰু আছাম ক্ৰিকেট এছ'চিয়েশ্যন they will remain alert, they will remain vigilant যাতে আমাৰ এই ইনিচিয়েটিভটোত বেটিং বা মেটচ ফিক্সিং সোমাব নোৱাৰে আমি নিজে চাব পাৰোঁ যে 8টা টিম হ'ব 11 প্লেয়াৰ্ছ এটা বহুত প্লেয়াৰ ইয়াত আহিব ইচ্ছা কৰিব অসমৰ ক্ৰিকেটৰ কাৰণে দিছ ইজ এ ভেৰি ডিফাইনিং মুভমেণ্ট আমি যদি সঁচাকৈ ভাবাৰ দৰে আগবাঢ়ি যাব পাৰোঁ মই সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু মই নিশ্চিত যে অসম ক্ৰিকেট সন্থা আৰু আমাৰ দেৱজিৎ শইকীয়া তৰংগ গগৈ সকলোৰে উদ্যোগত এই যিটো প্ৰচেষ্টা হৈছে নিশ্চিতভাৱে সফল হ'ব মই সকলোকে মোৰ ফালৰ পৰা বেষ্ট উইচেছ দিছোঁ সকলোকে শুভকামনা জনাইছোঁ আৰু বিশেষকৈ আজি আমাৰ মাজত উপস্থিত নাই যিসকল খেলুৱৈ ইয়াত ভাগ ল'ব আৰু নিজৰ টেলেণ্ট দেখুৱাবৰ বাবে তেওঁলোকে এখন মঞ্চ পাব মই আমাৰ উদীয়মান খেলুৱৈসকলক বহুত বহুত শুভকামনা জনাম আপোনালোকে দেখিছে যে লাষ্ট কেইটামান বছৰত ফ্ৰম পইণ্ট অফ ভিউ অফ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বহুত আগুৱাই গৈছোঁ বাট যদি ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগে লগে খেলুৱৈৰ সৃষ্টি নহয় তেতিয়াহ'লে ইট উইল বি এ হাৰ্ডৱেৰ উইদাউট ছফ্টৱেৰ তো এটা সময়ত মানুহেও প্ৰশ্ন কৰিব আৰম্ভ কৰে যে হোৱাই উই আৰ স্পেণ্ডিং ছ' মাছ মানি যদি আমি প্লেয়াৰ পোৱা নাই ছ' APL আছাম প্ৰিমিয়াৰ লীগ কেন ফিল ডেট গেপছ যে ইয়াৰ পৰা আমাৰ টীমৰ পৰা বহুত প্লেয়াৰ ওলাব পাৰে আৰু অসমত ক্ৰিকেটৰ এটা নতুন ইনিচিয়েটিভ বা নতুন এটা ট্ৰেণ্ড আমি ইয়াৰ পৰাই আৰম্ভ কৰিব পাৰিম সেইকাৰণে মই ফ্ৰেঞ্চাইজিসকলক ক'ম যে ইউ আৰ ডনিং এ ইম্পৰ্টেণ্ট ৰোল টুডে ইয়াত টকা পইচা এফালে থাকিব বাট আদাৰৱাইজ অলছো ইউ আৰ টেকিং আপ এ big responsibility to make Assam cricket a vibrant one, make Assam cricket a successful one. মই আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু 3 বছৰ যদি আমি ভাল কৰি চলিব পাৰোঁ 3 বছৰ যদি উইদাউট এনি লুকিং এট লছ প্ৰফিট যদি আমি 3 বছৰ চলিব পাৰোঁ আই থিংক dear after it will be a very good event it will be good event to showcase everywhere মই সকলোকে আকৌ এবাৰ শুভকামনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ